যদি ৰাৱণ ভগৱান শিৱৰ ভক্ত আছিল তেতিয়াহ'লে হাৰিলে কিয়? যদি কংস বলশালী আছিল তেতিয়াহ'লে মৃত্যুদণ্ড পালে কিয়? যদি দুৰ্যোধন শূৰবীৰ আছিল তেতিয়াহ'লে গোটেই জীৱনভৰ দুখত আছিল কিয়? উত্তৰ হয় অহংকাৰ। অহংকাৰ এনেকুৱা এটা বিষ হয় যি স্বয়মকেই খাই পেলায়। সি দেখা নাপায় যে তাৰ ধ্বংসৰ আৰম্ভ তাৰ নিজৰ ভিতৰৰ পৰাই ঘটি আছে। ৰাৱণে ভাবিছিল মই অপৰাজয় হয়, কিন্তু ভগৱান ৰামৰ এপাত কাৰেই কৈ দিলে যিয়ে মৰ্যাদা ভাঙে তেওঁ লাগিলে যিমানেই জ্ঞানী নহওক কিয় তেওঁৰ অন্ত নিশ্চিত। কংসই ভাবিলে মই ভাগ্যৰ লগতো যুঁজিব পাৰিম, কিন্তু ভাগ্যই শ্ৰীকৃষ্ণৰ ৰূপ লৈ তেওঁক সমাপ্ত কৰি দিলে। দুৰ্যোধনে ভাবিলে মোৰ অধিকাৰ সকলোতকৈ ডাঙৰ হয়, কিন্তু ধৰ্মৰাজৰ এটা শান্ত উত্তৰ, শ্ৰীকৃষ্ণৰ মৌন দৃষ্টিকোণ তেওঁ কুৰুক্ষেত্ৰৰ ধূলিত মিলি গ'ল। শক্তি তোমাৰ নহয়, এয়া ঈশ্বৰৰ হয়। জ্ঞান তোমাৰ নহয়, এয়া কৃপাৰ দান হয়। যদি তোমাৰ ওচৰত বিনম্ৰতা নাই তেতিয়া তোমাৰ প্ৰতাপেও তোমাক ৰক্ষা কৰিব নোৱাৰে। আচল বীৰ সেইজনেই হয় যি যুদ্ধ জিকাৰ আগতে নিজৰ ভিতৰৰ ৰাৱণক হৰুৱাব পাৰে, যি কথা কোৱাৰ আগতে নিজৰ ভিতৰৰ কংসৰূপী ক্ৰোধক শান্ত কৰিব পাৰে, আৰু যি ন্যায় কৰাৰ আগতে নিজৰ দুৰ্যোধন ৰূপী মুখ ত্যাগ কৰিব পাৰে। ইয়াৰ ওপৰত আপোনাৰ কি ৰায় হয় কমেণ্টত জনাব। এয়া শ্বেয়াৰ কৰক আৰু এনেকুৱা কণ্টেণ্টৰ কাৰণে ছাবস্ক্ৰাইব ফ'ল' কৰিবলৈ নাপাহৰিব।